আমি যেতিয়া APSCৰ প্ৰিপাৰেশ্যন কৰি থাকোঁ এটা টাইমৰ পিছত আমাৰ ওচৰত নলেজ আহি যায়। ফৰ এক্সাম্পল আপোনালোকে প্ৰিলিমছ পাছ কৰাৰ পিছত আপোনালোকে যেতিয়া মেইনছ এক্সামিনেশ্যনত বহে তেতিয়া আপোনাৰ ওচৰত নলেজ থাকে, কিন্তু সেই নলেজক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম আমাৰ আনচাৰত সেই বস্তুটো আমি নাপাওঁ বিচাৰি। আৰু সেই মানে স্কিল যিটো হয় আনচাৰ ৰাইটিঙৰ স্কিল, সেইটো আমাৰ যেতিয়া আমি কলেজত পঢ়ি থাকোঁ বা ইউনিভাৰ্চিটিত পঢ়ি থাকোঁ তেতিয়াও সেই বস্তুটো একচুৱেলি শিকা নহয়, আৰু তাৰ কাৰণে আল্টিমেটলি আমি APSCৰ পৰীক্ষাত সেই বস্তুটো এটা আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ হয়। ঠিক আছে, চ' ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চৰ পৰা মই যিটো আনচাৰ ৰাইটিঙৰ বিষয়ে শিকিছোঁ বা মোৰ ষ্টুডেণ্টছখিনিক শিকাওঁ, সেইটোৱেই মই ইউটিউবত আপোনালোকক শিকোৱাব বিচাৰিম। ফাৰ্ষ্ট অফ অল আজিৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত শিকিম এটা APSCৰ PYQ লৈ পিনে যে আমি আনচাৰটোক ষ্ট্ৰাকচাৰ কেনেকৈ কৰিম। ঠিক আছে, এটা APSCৰ PYQ আপোনালোকে দেখিবলৈ পাইছে। চ' এই PYQটোৰ মাধ্যমেৰে মই আপোনালোকক ক'ব বিচাৰিম যে আমি এই ইন্ট্ৰডাকশ্যন বডি কনক্লুজনক একজেক্টলি আমি কেনেকৈ কৰিব পাৰোঁ। ঠিক আছে, চ' বিভিন্ন ধৰণৰ আৰু ভিডিঅ' মই ইন ফিউচাৰ এইটো ইউটিউব চেনেলতে লৈ আনিম। তাৰ বাবে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগে। চ' তাত আমি ইন ফিউচাৰ এইবোৰ বস্তুক আৰু ভাল ধৰণে ইমপ্লিমেণ্ট কৰিবলৈ শিকিম। আজি ফাৰ্ষ্ট মই দেখুৱাব বিচাৰিম। ফাৰ্ষ্ট অফ অল আপোনালোকে এই ভিডিঅ'টো প'জ কৰি আপোনালোকে কুৱেশ্যনটো পঢ়িব, আৰু আপুনি এই যিটো কুৱেশ্যন আছে যদি এক্সামিনেশ্যন হলত পালেহেঁতেন তেতিয়া কেনেকৈ আপুনি আনচাৰ কৰিলেহেঁতেন তাৰ এটা 30-40 ছেকেণ্ডত বা 1 মিনিট লৈ পিনে আপোনালোকে ভাবিব। মই যিটো কৈছোঁ সেইটো যদি একদম আখৰে আখৰে ফ'ল' কৰে, ন' ডাউট আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত কিবা না কিবা হ'লেও শিকি থৈ যাব, মই সেইটো মোৰ গেৰেণ্টি আছে মানে। ঠিক আছে, চ' পজ দিছ ভিডিঅ' আৰু কুৱেশ্যনটো পঢ়ক, আৰু কুৱেশ্যনটো পঢ়াৰ পিছত আপোনালোকে ভাবক যে স্পেচিয়েলি আপোনালোকে বডিটোক কেনেকৈ ষ্ট্ৰাকচাৰ কৰিব। ঠিক আছে, আই হোপ আপোনালোকে প'জ কৰিলে, আৰু প'জ কৰি পিনে আপোনালোকে ভাবিলে যে স্পেচিয়েলি বডিটো কেনেকৈ ষ্ট্ৰাকচাৰ কৰিব। ঠিক আছে, চ' মই যদি আপোনালোকৰ জেগাত হলোহেঁতেন মই কি কৰিলোহেঁতেন একজেক্টলি চাওক। ইয়াত কি হৈছে যে ইয়াত কিছুমান কথা কোৱা হৈছে, যেনেকে ভেৰিয়াছ আপোনাৰ ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট, তাৰপিছত কিছুমান এক্সিষ্টিং লজ, ৰাইট, আৰু তাৰপিছত কৈছে যে কাষ্টিজম যিটো আছে সেইটো এতিয়ালৈকে আপোনাৰ যোৱা নাই আমাৰ ছ'চাইটিৰ পৰা। ঠিক আছে, চ' তাৰ যিটো মেজৰ ফেক্টৰছ আছে সেইখিনি ডিছকাছ কৰিব কৈছে। ঠিক আছে, চ' মই কুৱেশ্যনটোও পঢ়িলো, তাৰ লগতে মোৰ মাথাত অলপ অলপকৈ চলি আছে মই কেনেকে ভাবি আছো। চাওক, আপোনালোকে APSCৰ আনচাৰ লিখিবলৈ হ'লে মোষ্ট ইম্পৰ্টেণ্ট থিং ইজ থিংকিং। ঠিক আছে, আপুনি যদি ভাবিব পাৰি যায়, আপোনাৰ মাথাত যদি টাক টাককে মাথাত পইণ্টছবোৰ আহি যায়, আপোনাৰ মাথাত যদি বডিটো কমপ্লিটলি ব্ৰেক ডাউন হৈ যায়, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বেছি ইজি হ'ব আনচাৰটো লিখা। এবাৰ ভাবি ল'লে মানে আপোনাৰ লিখাটো ইজি হ'ব। মানে আল্টিমেটলি APSCৰ আনচাৰ লিখা ইজ লাইক থিংকিং। বুজি পাইছেনে? চাওক, এই পাৰ্টিকুলাৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনৰ বডিটো কেনেকুৱা ধৰণৰ হ'ব। ন' ডাউট ইন্ট্ৰডাকশ্যন আৰু কনক্লুজন আমি চাম বাৰু, বাট আল্টিমেটলি আমি জানো যে 80% মাৰ্কছ আমাৰ ক'ত থাকে, বডিত থাকে। ঠিক আছে, 80 to ইনফেক্ট 85% মাৰ্কছ বুলি মই ক'ব পাৰো। ঠিক আছে, সেইটো আমাৰ মেইনলি আহে বডিৰ পৰা। চ' আল্টিমেটলি এই কুৱেশ্যনৰ আনচাৰৰ যিটো বডি কেনেকুৱা ধৰণৰ হ'ব। ফৰ এক্সাম্পল ইয়াত মেজৰ এটা ভুল আমাৰ এছপিৰেণ্ট সকলে কি কৰিব পাৰে যে ডাইৰেক্টলি ইন্ট্ৰডাকশ্যন এটা লিখি পিনে ডাইৰেক্টলি মেজৰ ফেক্টৰ ৰেছপন্সিবল বুলি হেডিং দি পিনে লিখি দিব পাৰে। কিন্তু ইয়াত প্ৰব্লেমটো কি, এইটো যিহেতু আপোনাৰ 15 মাৰ্কাৰ হয় আৰু ইয়াত টোটেল 4টা পেজ আপুনি লিখিব লাগিব, তো তাত আপুনি মেজৰ ফেক্টৰছ বুলি হেডিং দি দিলে মানে আপোনাৰ কি হ'ব যে ইমানখিনি পইণ্টছ আপুনি জেনেৰেট কৰিব নোৱাৰিব। 1 নম্বৰ ভুল। আৰু ছেকেণ্ড ভুল এইটো যদি আপোনালোকে কৰে যে মেজৰ ফেক্টৰ ৰেছপন্সিবল বুলি ডাইৰেক্টলি যদি লিখি দিয়ে হেডিং দি পিনে, তেতিয়াহ'লে কি হ'ব যে দুটা বস্তু অলৰেডি ইয়াত কুৱেশ্যনত মেনশ্যন আছে যিটো আপোনালোকে এড্ৰেছ নকৰিলে, যে আপোনাৰ কাষ্টিজমৰ কাৰণে, কাষ্টিজম ৰুট কৰাৰ কাৰণে ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট কি কি হৈছিলে আৰু এক্সিষ্টিং লজ কি কি আছিলে। ঠিক আছে, চ' সেইটোকো এড্ৰেছ কৰিব লাগিব। এটা এটা ৱৰ্ডক আপোনালোকে কুৱেশ্যনত এড্ৰেছ কৰিব লাগিব, তেতিয়াহে আপোনাৰ আনচাৰটো ভাল আনচাৰ হ'ব। বুজি পাইছেনে কথাটো? চ' আল্টিমেটলি আমাৰ বডিটো কেনেকুৱা ধৰণৰ হ'ব আইডিয়েলি মই যদি চাওঁ, তেতিয়াহ'লে প্ৰথমে আমি ক'ম যে এক্সিষ্টিং কোনখিনি আমাৰ ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট হৈছে। ঠিক আছে, এটলিষ্ট 2টা বা 3টা আপোনালোকে এক্সিষ্টিং ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট এক লাইনত আপোনালোকে লিখিবলৈ চেষ্টা কৰিব। ছেকেণ্ড হেডিঙত আপোনালোকে কি কৰিব যে এক্সিষ্টিং কিছুমান লেজিছলেশ্যন আছে আমাৰ ইণ্ডিয়াত, সেইখিনিৰ কথা মেনশ্যন কৰিব লাগিব আপোনাৰ এক পইণ্ট
ৰাইট 3-4টা পইণ্ট আপোনালোকে ইয়াত লিখিব পাৰিব এইটো পাৰ্ট 1 হৈ গ'ল বডিৰ এইটো পাৰ্ট 2 হৈ গ'ল আৰু তাৰ পিছতহে আপোনালোকে লিখিব যে কিহৰ কাৰণে কাষ্টিজম এতিয়াও যোৱা নাই আমাৰ সোসাইটিৰ পৰা তাৰ কাৰণে মেজৰ ফেক্টৰ ৰেসপন্সিবল কি হয় এইটো পাৰ্ট 3 অফ দা বডি আমি হেনেকে আমি কি কৰিম তিনটা ভাগত বডিটোক ভাগ কৰি লম ঠিক আছে সো ইয়াত এটা স্পেসিফিক আনসাৰ মই ইয়াত লিখা আছে সো এই পাৰ্টিকুলাৰ আনসাৰটোক মই ইচ্ছা কৰিলে টাইপ কৰিও দিব পাৰিছিলো হেতেন কিন্তু টাইপ কৰি নিদি পিনে মই কি কৰিছো আমাৰ যেটো ফৰমেট APSC দিয়ে এনেকে আমি লিখিব লাগে প্ৰথমে আপোনাৰ ওপৰত কোৱেশ্চনটো লিখা থাকে আৰু তাৰ পিছত ব্ল্যাঙ্ক পেজ চাৰিটা আপোনালোকৰ কাৰণে দিয়া থাকে আৰু এই ব্ল্যাঙ্ক পেজতে আপোনালোকে লিখিব লাগে আনসাৰটো এনেকুৱা ধৰণে ঠিক আছে সো হেনেকুৱা ধৰণে মই ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিছো যি সকল একেবাৰে বিগিনাৰ্স তাহাতি যাতে বুজি পায় একচুয়ালি মডেল আনসাৰ বা আনসাৰ এটা দেখিবলৈ কেনেকুৱা হয় কথাকাৰ বুজি পাইছে নহয় সো ইয়াত আপোনালোকে প্ৰথমে দেখি পাইছে ইন্ট্ৰোডাকশন এতিয়া আমি ইন্ট্ৰোডাকশনৰ কথা কম সো আমাৰ ইন্ট্ৰোডাকশন কি হ'ব লাগে যে এনেকুৱা ধৰণৰ এটা কোড যদি আমি দিব পাৰো এতিয়া সব কাষ্টিজমৰ বিষয়ে আমি সোসাইটিত ইন্ডিয়ান সোসাইটিত আমি স্পেসিফিক্যালি পঢ়ো আমি জানো যে কাষ্টিজমৰ ওপৰত কোৱেশ্চন আহিব পাৰে দ্যাটস ওয়াই কাষ্টিজমৰ ওপৰত এটা আপোনাৰ ওচৰত কোড ৰেডি থাকিব লাগে এইটো ডক্টৰ B.R. আম্বেদকৰৰ কোড হয় কাষ্ট ইজ নট মিয়াৰলি এ ডিভিজন অফ লেবাৰ ইট ইজ অলসো এ ডিভিজন অফ লেবাৰাৰ্স ঠিক আছে এই যেটো কোড আছে এইটো আপোনালোকৰ কাৰণে ৰেডিমেড বনাই দিয়া হয় আমি কোচিংত এনেকে বনাই দিও ঠিক আছে সো গোটেইখিনি বস্তু বনাই দিয়া থাকে আপোনালোকে জাস্ট এটো পুট কৰিব লাগে ঠিক আছে এটো আপোনালোকে এনেকে পুট কৰিলে পুট কৰাৰ পিছত এক্সামিনাৰ অলৰেডি ইমপ্ৰেসড হৈ গল বিকজ আপোনালোকে এটা মানে কোড দিছে জেনাৰেলি কি হ'ব যে এই দখৰত এটা মানে ইন্ট্ৰোডাকশন টু এভাৰেজ এটা এসপিৰেন্ট এভাৰেজ ইন্ট্ৰোডাকশন লিখিব বাট আপোনাৰ এই ইন্ট্ৰোডাকশন টু এভাৰেজ নহয় বিকজ আপুনি ইয়াত এটা কোড মেনশন কৰিছে তাৰ পিছত সক ইন্ট্ৰোডাকশন টু ভাল কেতিয়া আমি গম পাম যে এইটো ইন্ট্ৰোডাকশন ভাল হয় যেতিয়া ইন্ট্ৰোডাকশন টু পঢ়ি কোৱেশ্চন কি হয় হেতু বুজি পাব তেতিয়া এই ইন্ট্ৰোডাকশন টু ভাল হয় ঠিক আছে সো ইয়াত আপুনি যদি চাও তলত লিখা আছে যে ডেসপাইট কনস্টিটিউশনাল সেফগার্ডস আমি এই এক্সিস্টিং লেজিসলেশনৰ কথা কোৱা হৈছে কনস্টিটিউশনাল কিছুমান সেফগার্ডস আছে আমি লিখিম আৰু কি কনস্টিটিউশনাল সেফগার্ডস আছে আৰু কিছুমান আমাৰ ডিকেডস অফ সোশ্যাল ৰিফৰ্মস হৈছে তো বাট কাষ্ট যেটো আছে কাষ্টৰ সিস্টেমটো এতিয়াও আমাৰ সোশ্যাল ইকোনমিক আৰু পলিটিক্যাল ৰিলেশন আমাৰ শেপ কৰে ঠিক আছে সো কথাটো এনেকুৱা ধৰণৰ আমি ইন্ট্ৰোডাকশন এটা দিব পাৰো সো দুই লাইনতে আমি ইন্ট্ৰোডাকশনটো শেষ কৰিবলৈ চেষ্টা কৰিছো ইন্ট্ৰোডাকশনটো বহুত ষ্টুডেন্টে ভুল কৰে যে ইন্ট্ৰোডাকশনে বহুত লম্বা আধা পেজ মান কৰি দিয়ে দুই লাইন ম্যাক্সিমাম হ'ব লাগে ইন্ট্ৰোডাকশন তাতকে বেছি নহয় ঠিক আছে সো দুই লাইনত আমি বুজাই দিব পাৰিছো যে কোৱেশ্চন যেটো সুধিছে এক্সামিনাৰে এই কোৱেশ্চনটো আমি বুজি পাইছো ঠিক আছে এতিয়া সক প্ৰথম আমি হেডিং এটা দিলো ঠিক আছে ভেৰিয়াস সোশ্যাল ৰিফৰ্মস ঠিক আছে আৰু এই হেডিংটো মই স্পেসিফিক্যালি আমি কোৱেশ্চনৰ পৰাই চুজ কৰি লৈছো কিহৰ কাৰণে লৈছো এনেকুৱা ধৰণে যাতে এক্সামিনাৰক বুজাব পাৰো যে যেটো আপুনি সুধিছে হেতুকে আমি আনসাৰ কৰিছো ঠিক আছে তো দ্যাটস ওয়াই তো ইয়াত আপোনালোকে দেখিছে ভেৰিয়াস সোশ্যাল ৰিফৰ্মসৰ কথা লিখা আছে ভক্তি সুফি মুভমেন্ট লিখা আছে তাৰ পিছত আমাৰ হেই জাতিৰাও মানে ফুলেৰ মুভমেন্ট ঠিক আছে সত্য সজক সমাজ এইখিনি আমি মেইনলি মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰীত পঢ়ো ৰাইট তাৰপিছত সেলফ ৰেসপেক্ট মুভমেন্টৰ কথা লিখা আছে গোটেইখিনি মানে সেই কাষ্টৰ ওপৰত যিমানখিনি আমাৰ মেইনলি মুভমেন্ট হৈছিল তো পটকে আপুনি যদি অলপ পঢ়িছে তেতিয়া হলে মনত পৰিব যদিও পঢ়া নাই আপোনালোকে যেতিয়া পঢ়ি লব এইখিনি কথা মনত পৰি যাব ঠিক আছে আপোনাৰ দলিত বুদ্ধিষ্ট মুভমেন্ট ডক্টৰ B.R. আম্বেদকৰৰ আছিল ঠিক আছে সো এইখিনি আপুনি এক্সিস্টিং মুভমেন্টস খিনি লিখিলে মই জানো যে পৰীক্ষা হলত ডাইৰেক্টলি এনেকুৱা ধৰণৰ চাৰিটা মুভমেন্ট মনত নপৰিব পাৰে দুটা মুভমেন্টটো মেনশন কৰিলে ইট ইজ ইনাফ ঠিক আছে কিন্তু মেনশন কৰিব লাগিব এই বস্তুটোক এড্ৰেছ কৰিব লাগিব বহুত ষ্টুডেন্টে কি কৰে ফাৰ্স্ট যেটো স্টেটমেন্ট আছে তাক এড্ৰেছ নকৰি পিনে ডাইৰেক্টলি মেজৰ যেটো কোৱেশ্চন সুধিছে তাক গুচি যায় এটলিষ্ট দুই লাইন হলো মেনশন কৰিব লাগিব ঠিক আছে ইয়াত মেনশন কৰা আছে দেখিবলৈ পাইছে আপোনালোকে সেকেন্ড আমি যদি চাও যে এক্সিস্টিং যিমানখিনি লেজিসলেশন আছে আৰু এক্স্যাক্টলি হেডিংটোকে লোৱা হৈছে এক্সিস্টিং লেজিসলেশন ঠিক আছে সো এই এক্সিস্টিং লেজিসলেশনস খিনি আপোনালোকে চাব পাৰে যে আৰ্টিকেল নাম্বাৰ 15 আৰু 17 ঠিক আছে তাৰ পিছত আমাৰ SC ST প্ৰিভেনশন অফ এট্ৰচিটিজ এক্ট ঠিক আছে লেজিসলেশন হয় ৰাইট আপোনালোকে গম পায় প্ৰটেকশন অফ সিভিল ৰাইটস এক্ট 1955 ৰাইট কনস্টিটিউশনাল ৰিজাৰ্ভেশনৰ পলিসি যেনেকৈ আৰ্টিকেল 15 আৰু সৰি আৰ্টিকেল 16 আৰু আৰ্টিকেল ইনফেক্ট 46 ৰাইট এইখিনি লিখাৰ পিছতহে আপোনালোকে ডাইৰেক্টলি লিখিব যে আপোনাৰ মেজৰ ফেক্টৰ ৰেসপন্সিবল এতিয়া ফৰ এক্সাম্পল এই কোৱেশ্চনটো যদি 15 মাৰ্কাৰ নহয় পিনে 10 মাৰ্কাৰ হলে হেতেন তেতিয়া হলে ডাইৰেক্টলি আমি জাম কৰি গলো হেতেন ঠিক আছে বাট যেহেতু এইটো 15 মাৰ্কাৰ কোৱেশ্চন হয় আমি অলপ ডিটেইলত লিখিব লাগিব সেই বস্তুটোক ৰিকগনাইজ কৰিব লাগিব এইটোৱে আনসাৰ ৰাইটিং হয় ঠিক আছে সে আমি বুজি পাব লাগিব কথাবোৰ যে আমাৰ ওচৰত থকা এক্সিস্টিং নলেজটোক আমি কেনেকে ৰিপ্ৰেজেন্ট কৰিম আৰু একৰ্ডিং টু দা ডিমান্ড অফ দ্যাট কোৱেশ্চন মানে ডিমান্ড যেটো আছে কোৱেশ্চনৰ হেতুৰ মতেহে আপুনি লিখিব লাগিব আপুনি যেটো জানে হেতু লিখিলে নহব ঠিক আছে যেটো সুধিছে
সেইটোকে লিখিব লাগিব কথাষাৰ বুজি পাইছে নহয় সো আলটিমেটলি আমি এতিয়াহে লিখিম মেজৰ ফেক্টৰ ৰেসপন্সিবল যাৰ কাৰণে কাষ্টিজম এতিয়াও পারসিস্ট কৰে ঠিক আছে তাত আপোনালোকে ক'ব পাৰে যে এতিয়াও এন্ডোগামি বহুত প্ৰিফাৰ আমাৰ ইণ্ডিয়ান সোসাইটিয়ে কৰে তাৰ কাৰণে এতিয়াও কাষ্টিজম আছে কাষ্টক পলিটিসাইজ কৰা হৈছে তাৰ কাৰণেও আপোনাৰ কাষ্টিজম এতিয়াও এক্সিষ্ট কৰে কাষ্ট আৰু ক্লাছৰ এটা নেক্সাস আমি দেখিবলৈ পাওঁ আপোনালোকে স্মাৰ্ট হয় এই যেটো আপোনাৰ ডেসক্ৰিপশন দিয়া আছে এই ডেসক্ৰিপশনটো নিজে নিজে পঢ়িব আপোনালোকে জানে ঠিক আছে তাৰ পিছত সোশিও কালচাৰেল এটা ইন্টাৰ আপোনাৰ ন্যাশনালাইজেশন হৈছে ঠিক আছে তাৰ পিছত পোৰ ইমপ্লিমেন্টেশন অফ লজ এই লজ যিমানখিনি ওপৰত চাইছো সেইখিনি ল ইমপ্লিমেন্টেশন হোৱা নাই লেক অফ আৰবান এননমিটি সেইটো এটা ৰিজন হ'ব পাৰে সংস্কৃতাইজেশন এটা ৰিজন হ'ব পাৰে ঠিক আছে সোশিয়াল ব্ল্যাকলিস্টটো আপোনাৰ এফাৰ্মেটিভ একশনস সেইটো যেনেকৈ ৰিজাৰ্ভেশন পলিচিৰ কথা তো এইখিনি মেইনলি আপোনাৰ আমাৰ মেজৰ ফেক্টৰ যাৰ কাৰণে কাষ্টিজম এতিয়াও এক্সিষ্ট কৰে সো মই গম পাওঁ আকৌ এবাৰ সেম কথা যে গোটেইখিনি পইণ্ট আপোনাৰ মনত নপৰিব পাৰে 5-6টা পইণ্ট মনত পৰিলেও সাফিসিয়েন্ট হ'ব ইয়াত 8টা টোটাল পইণ্ট আছে তাৰ পিছত এটা কনক্লুজন দিব লাগিব ঠিক আছে কনক্লুজনটো এক লাইনত হ'ব লাগিব বা ম্যাক্সিমাম 2 লাইন হ'ব পাৰে যদি বেছি ডাঙৰ কথা ক'বলগীয়া হয় যেনেকৈ ইয়াত আছে আমাৰ যেটো কাষ্টিজম আছে হেতু ইৰাডিকেট কৰা কেৱল মাত্ৰ আমাৰ লিগেল কমপ্লায়েন্স নহয় এটা আমাৰ সোশিয়াল ট্ৰান্সফৰমেশন আহিব লাগিব যত আপোনাৰ ষ্ট্ৰাকচাৰেল ইকোনমিক ৰিডিস্ট্ৰিবিউশনক প্ৰায়োৰিটাইজ কৰিব লাগিব আৰু লগতে আপোনাৰ কালচাৰেল যেটো ৰিকন্ডিশনিং আছে হেতু মাস লেভেলত হ'ব লাগিব ঠিক আছে সো এনেকুৱা ধৰণৰ আমি এটা আনসাৰ লিখিব পাৰো ঠিক আছে সো আপোনালোকে এই পাৰ্টিকুলাৰ ভিডিওটোৰ পৰা আপোনালোকে এই কথাষাৰ গম পাইছে যে কেনেকৈ এটা কোৱেশ্চনক ব্ৰেক কৰিম ঠিক আছে বডি খিনি কেনেকৈ ফৰ্ম কৰিম হেতু আপোনালোকে গম পাইছে সো আপুনি এই ভিডিওটোৰ পৰা এই কথাষাৰ গম পাইছে যে আমাৰ যিমানখিনি মানে ভিডিও আছে ঠিক আছে চেনেল স্ক্ৰল কৰিও চাব পাৰে গোটেইখিনিত মই কোৱালিটি দিবলৈ চেষ্টা কৰিছো যদি ফ্ৰী ভিডিওবোৰতে এনেকুৱা ধৰণৰ কোৱালিটি দিছো দেন হৈছে মানে কথাটো হ'ল যে পেইড খিনিত মই অবভিয়াসলি তাতকে বেছি এফৰ্ট পুট কৰিছো ইয়াত আপোনালোকে যদি এপিএসসি মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে হুকিয়াকৈ আপোনালোকৰ কাৰণে মানে কিউৰেটেড কৰি পিনে বেলেগ বেলেগ ডিমান্ড থাকে আপোনালোকৰ সেই ডিমান্ডৰ মতে এই পাৰ্টিকুলাৰ কোৰ্সখিনি আপোনালোকৰ কাৰণে বনোৱা হৈছে ঠিক আছে টেষ্ট সিৰিজ আছে তাৰ পিছত আপোনালোকে যদি ভাবিছে যে নহয় কেৱল মাত্ৰ মোক মেটেৰিয়েল লাগে আপোনালোকৰ মেটেৰিয়েল ভাল বহুতেটো লৈছে মানে ঠিক আছে সো মেটেৰিয়েল লাগে তো মেটেৰিয়েলো পাব ফৰ এক্সাম্পল স্পেসিফিক কোৰ্স লাগে কেৱল মাত্ৰ আপোনালোকৰ এথিক্স এছে আৰু আসাম সেকশনৰ কোৰ্স লাগে হেতুকো পাব সেপাৰেটলি বিচাৰিলে সেপাৰেটলিও পাব বাকি এই পাৰ্টিকুলাৰ পেজটো মই এই যেটো লিংক আছে মই আপোনালোকৰ ডেসক্ৰিপশন বক্স আৰু পিন কমেন্টত দি দিম তো তাত পৰা আপুনি নিজৰ মতে নিজৰ লগা কোৰ্স আছে সেই কোৰ্সটো লৈ ল'ব পাৰে ঠিক আছে সো এইখিনি মোৰ ক'বলগীয়া আছিল সক মই কোৰ্সৰ প্ৰমোশন লাষ্টত হেতু কাৰণে কৰিছো বিকজ মই যিসকল ষ্টুডেন্ট একেবাৰে সিৰিয়াস মই তাহাঁতকে এই বস্তুবোৰ দিব বিচাৰিম ঠিক আছে সো ইনফ্যাক্ট এই কোৰ্সখিনি লোৱাৰ আগত আপুনি কি কৰিব পাৰে যে ডেমো ক্লাস চাই ল'ব পাৰে ফৰ এক্সাম্পল আপোনালোকে কোনো এটা কোৰ্স ল'ব বিচাৰিছে মই কি কোৰ্স দেখুৱাও এছে আৰু এথিক্স ফৰ এক্সাম্পল ঠিক আছে আৰু এছে আৰু এথিক্সত মই যদি চাওঁ তেতিয়া হলে আপোনালোকে ইয়াত ডেমো ক্লাসও अवेलेबल আছে ঠিক আছে অলপ স্ক্ৰল কৰিলে তলৰ ফালে আহিলে মানে আপোনালোকে ডেমো ক্লাস চাব পাৰিব ঠিক আছে এছে আৰু এথিক্সৰ ডেমো ক্লাস চাব তাৰ পিছত ইনফ্যাক্ট আপোনাৰ ষ্টাডি মেটেৰিয়েলছ গুৰু দিয়া হৈছে স্যাম্পল ষ্টাডি মেটেৰিয়েল চাই পিনে তাৰ পিছত হে ল'ব ঠিক আছে ইয়াৰ পৰা ডাইৰেক্টলি স্ক্ৰল কৰি পিনে এনৰোল নাও বটনত ক্লিক কৰি আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে সো এইখিনি কথা থাকিল নেক্সট ভিডিওত লগ পাম ঠিক আছে ধন্যবাদ